আমাৰ এইফালে ওপৰত একটা আছে টুল প্লাই আছে টুমকেইটা লাই 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 কৰিব দেই পৰি যাব Igo, kamadun. Mulu kaki kan namsang. Hei, asal siapa? Hei, driver siapa? Arya. Kau. Hunian apa driver jang? লিবাং ক্লাব নগা নতুনপুৰ পাতি জনাই আসলতে গছ থাকিলেহে মানুহ থাকিব এটো আজি অকল স্লোগান হৈ থকা নাই প্ৰতিটো ব্যক্তিয়ে প্ৰতিটো নাগৰিকে কাৰ্যকৰী কৰিবলৈ আৰম্ভ কৰিছে আৰু কিন্তু আমি দেখা পাইছো যে কেৱল অকেশন বা যিকোনো আঁচনি ৰূপায়ণৰ ক্ষেত্ৰতে এনে ধৰণৰ কাৰ্যসূচী হাতত লোৱা দেখা যায় আৰু গছ ৰোপণ হোৱাৰ পাছত কিন্তু সেইখিনি যতন লোৱা আমি দেখিবলৈ পোৱা নাযায় যাৰ কাৰণে প্ৰায়বিলাক গছ আমি ৰোপণৰ নামত মৃত্যুমুখত ঠেলি দিয়া নিচিনা পৰিৱেশ আমি দেখোঁ গতিকে আমি কি কৰিছোঁ লিবাং ক্লাবে এবাৰ প্ৰথম নতুনকৈ পঞ্জীয়ন হোৱাৰ লগে লগে আমি প্ৰথম কাৰ্যসূচী হিচাপে আমি গছ ৰোপণ কাৰ্যসূচী হাতত লৈছোঁ আৰু আমি আৰম্ভণি আমাৰ এই পাতিগাঁৱৰ পৰা অমৃতপুৰ যোৱা যিটো ৰাস্তা আজি মেডেলা প্ৰাথমিক বিদ্যালয় লৈকে আমি গছ ৰোপণ কাৰ্যসূচী ইতিমধ্যে সম্পন্ন কৰিছোঁ প্ৰথম কাৰ্যসূচী হিচাপে আৰু আমি সংকল্প লৈছোঁ আমি যিখিনি গছ ৰোপণ কৰিছোঁ সেইখিনি একেবাৰে জীয়াই ডাঙৰ দীঘল কৰাৰ দায়িত্ব আমি ভৱিষ্যতলৈকে লোৱাৰ কাৰণে আমি আজি লৈছোঁ আৰু মাজে মাজে আমাৰ ক্লাবৰ সদস্যসকলে ইয়াতে সাৰ পানী যোগান ধৰাৰ আমি ব্যৱস্থা কৰিছোঁ আচলতে মই খুব আনন্দিত হৈছোঁ যিহেতু আমাৰ ইয়াত আপোনালোকে দেখিছে যে আমাৰ লিবাং ক্লাবৰ প্ৰতিগৰাকী সদস্য মই সভাপতি হিচাপে ইয়াত যিহেতু কেৱল সহযোগ কৰিব লগা পৰিৱেশ হৈছে যিহেতু যথেষ্ট উদ্যমী যথেষ্ট আগ্ৰহী যিখিনি কৰিছে তেওঁলোকে গোটেই পৰিকল্পনা প্ৰস্তুত কৰা যুগুত কৰা পৰিশ্ৰম মানে শ্ৰমদান কৰা গোটেই কাৰ্যবিলাকত তেওঁলোকে উদ্যোগী আগবাঢ়িছে আমি মাত্ৰ সভাপতি হিচাপে কেৱল সহযোগ কৰিবলৈ পাইছোঁ গতিকে সেইখিনি সেই পৰিৱেশটো দেখি পেলাই সুখী হৈছোঁ ইয়াতে আমাৰ কিছুমান ইতিহাস আছে যে আমি যেতিয়া ইয়াৰ পৰা স্কুল পঢ়িবলৈ গৈছোঁ ছাত্ৰ অৱস্থাত তো আমি ছায়া নাপাওঁ আমি ৰদে আমি এনেকৈ যাব লগা হৈছিলে গতিকে যাতে নৱপ্ৰজন্ম বা ভৱিষ্যত প্ৰজন্মই যাতে তেওঁলোকে যাতে এই গছৰ পৰা ছাউনি পাব পাৰে ভাল অক্সিজেন পাব পাৰে পৰিৱেশ এটা ভাল পৰিৱেশ পাব পাৰে গতিকে তাৰ প্ৰতি আমি লক্ষ্য ৰাখিছোঁ ইয়াতে এটা কথা মনত পৰিছে এজাৰ ফুলা দেখিয়ে তই বেজাৰ কিয় কৰ এই গীতটো মনত পৰিছে গতিকে যিহেতু আমি আজি যিখিনি গছ ৰোপণ কৰিছোঁ আমি কেৱল এজাৰ গছ ৰোপণ কৰিছোঁ ইয়াৰ ফুলৰ যিখিনি মনোমোহা সেইটো যথেষ্ট অনন্য আৰু ভৱিষ্যতলৈকে আমি ভাবিছোঁ ইয়াৰ লগতে ভাল গছ যেনে কৃষ্ণচূড়া এনেকুৱা ধৰণৰ ভাল গছ যিবিলাকে ভাল ছাউনি দিয়ে ভাল পৰিৱেশ দিয়ে বা ভাল সৌন্দৰ্য দিয়ে এনেকুৱা গছ ৰোপণ কৰাৰ কাৰণে আমি সংকল্প লৈছোঁ আৰু এই যিটো লিবাং ক্লাবে ইয়াৰ পৰা জাষ্ট আৰম্ভ কৰিছোঁ আমাৰ বহুত মটো আছে ভাল এটা পৰিৱেশ সৃষ্টি কৰা আমাৰ গাঁও সমাজৰ পিছপৰা ল'ৰা ছোৱালীবিলাকৰ ভাল চৰিত্ৰ গঠন কৰা শাৰীৰিক ক্ষেত্ৰত খেলৰ ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত আৰু অন্যান্য এনে সমাজ সেৱা কামটোতো আমি আগৰ পৰা কৰি আহিছোঁ আৰু পাছলৈ ইয়াতকৈ আৰু নতুনত্ব ভাল কাম যাতে কৰিব পাৰোঁ তাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ গতিকে আপোনালোকে আশীৰ্বাদ কৰিব যাতে আমি আগবাঢ়িব পাৰোঁ ধন্যবাদ